আজি মই আৰম্ভ কৰিম আসাম টেট এক্সামিনেশ্যন LP 2019 বাকি ৰোৱা কোশ্চিন সাবজেক্ট EVS আজি 21 নম্বৰৰ পৰা 30 নম্বৰ কোশ্চিন আলোচনা কৰিম। আজিৰ ভিডিওটো পাৰ্ট নম্বৰ 5 হ'ব। গতিকে তোমালোকে ভিডিওটো স্কিপ নকৰি সম্পূৰ্ণ ভিডিওটো চাবা। আৰু যিসকল টেট পৰীক্ষাৰ্থী নতুনকৈ মোৰ চেনেলত সংযোগ হৈছে আৰু মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰিবা আৰু অনাগত দিনত মই আপলোড কৰা নতুন ভিডিওৰ আপডেট পাবলৈ বেল আইকনত ক্লিক কৰিবা। ভিডিওটোত লাইক কৰিবা, কমেন্ট কৰিবা আৰু বন্ধু-বান্ধৱীৰ লগত শ্বেয়াৰ কৰিবা। এতিয়া আমি আহো মূল বিষয়লৈ। 21 নম্বৰ প্ৰশ্নটো আছে কি সেউজ গৃহৰ প্ৰভাৱৰ ফলত পৃথিৱীৰ উপৰিভাগে কোনবিধ বিকিৰণ ধৰি ৰাখে? A বিটা ৰশ্মি, B আল্ট্ৰাভায়োলেট ৰশ্মি, C এক্স ৰে ৰশ্মি, D ইনফ্ৰাৰেড ৰশ্মি। আজি আমি আৰম্ভ কৰা এই যে সেউজ গৃহ প্ৰভাৱ গ্ৰীণ হাউস ইফেক্টৰ ফলত কি হয় পৃথিৱীৰ উপৰিভাগে এবিধ বিকিৰণ ধৰি ৰাখে। সেই বিকিৰণবিধৰ নাম আমাৰ ক'ব লাগে। বিটা ৰশ্মিটো নহবই, আমাৰ এক্স ৰে ৰশ্মিও নহয়। এই দুটা ৰশ্মিৰ ভিতৰত আমাৰ হ'ব আল্ট্ৰাভায়োলেট ৰে আৰু ইনফ্ৰাৰেড ৰে। ইনফ্ৰাৰেড ৰেৰ অসমীয়া হ'ল কি অৱলোহিত ৰশ্মি, আল্ট্ৰাভায়োলেট ৰে অতি বেগুনীয়া ৰশ্মি বুলি কোৱা হয়। ওকে, গতিকে কি হয় যে সূৰ্যৰ পোহৰ ভূপৃষ্ঠত উত্তপ্ত হয় আৰু পৃথিৱীৰ অন্তৰ্ভাগে উত্তপ্ত ভূপৃষ্ঠৰ পৰা কি কৰে ইনফ্ৰাৰেড ৰশ্মি হিসাবে তাপ শক্তি বিকিরিত করে। গতিকে শুদ্ধ উত্তরটা হব কি ইনফ্রারেড রশ্মি। গতিকে শুদ্ধ উত্তর কি হব ইনফ্রারেড রশ্মি, এটাই হব শুদ্ধ উত্তর। তোমালোকে ইনফ্রারেড রশ্মি কি দিব লাগে শুদ্ধ। আমি কি কৰিম ইনফ্রারেড রশ্মিত আমি এনেকৈ দাগ কৰি দিম। ওকে, নেক্সট কোশ্চিনটো আছে বিশেষ বাধাৰ দ্বাৰা পৃথক কৰা বিভিন্ন ভৌগোলিক অঞ্চলত পোৱা প্ৰজাতিক কোৱা হয়। মানে বিশেষ বাধাৰ দ্বাৰা মানে সিপাৰেট কৰে। এই এলোপেট্ৰিক, বি হল সিম্পেট্ৰিক, সি হল সহদৰ, ডি হল ওপৰৰ কোনোটোৱে নহয়। এই বিশেষ বাধাৰ দ্বাৰা পৃথক কৰা বিভিন্ন ভৌগোলিক অঞ্চলত পোৱা প্ৰজাতি কি বুলি কোৱা হয় এলোপেট্ৰিক বুলি কোৱা হয়। গতিকে শুদ্ধ উত্তৰটো কি হ'ব এলোপেট্ৰিক। ঠিক আছে, তাৰপিছত চোৱা 23 নম্বৰ প্ৰশ্নটো আছে বেষ্ট। বেষ্ট BAST কিহৰ লগত জড়িত? আমি কি জানো এই বেষ্ট শব্দটোৰ সম্পূৰ্ণ নাম হল কি বেষ্ট এভেইলেবল এন্ড সেফটি টেকনোলজি। ওকে, এই বেষ্ট শব্দটো আমি কিহৰ লগত জড়িত বুলি আনসাৰ কৰিব লাগে। ইয়াতে আছে এ নম্বৰত গোলকীয় উষ্ণতা, বি নম্বৰ ওজন স্তৰৰ বিন্দা, চি নম্বৰ বন্যপ্ৰাণী, ডি নম্বৰ ISOৰ দৰে পৰিৱেশ ব্যৱস্থাপনা। আমাৰ এই বেষ্ট শব্দটো বন্যপ্ৰাণী ওয়াইল্ড লাইফৰ লগত কি আছে ই জড়িত। গতিকে সি নম্বৰ হ'ব আনসাৰ আৰু সি নম্বৰটোত আমি কি কৰিম বোল্ড কৰি দিম। 24 নম্বৰ প্ৰশ্নটো আহো উচ্চ পোষক খাপত DDTৰ দৰে কীটনাশক দ্ৰব্যৰ উপস্থিতি কোৱা হয়। আমি যদি কোৱা হয় কি এ নম্বৰ বায়ো ৰিমেডিয়েশন, বি নম্বৰ বায়ো ম্যাগনিফিকেশন, সি নম্বৰ জৈৱ বৃদ্ধি, ডি নম্বৰ জৈৱ প্ৰদৰ্শন। ইয়াৰ উচ্চ উত্তৰটো উলিয়াব লাগে উচ্চ পোষক খাপত DDT ডাইক্লৰো ডাইফিনাইল ট্ৰাইক্লৰো ইথেন। DDT এবিধ কীটনাশক দ্ৰব্য।
এই কীটনাশক দ্রব্যৰ উপস্থিতি কি কোৱা হয় যদি আমি উচ্চ খাপৰ উচ্চ পোষকৰ খাপত যদি ডিডিটি দৰে দিওঁ এটোক আমি বায়ো ম্যাগনিফিকেশন বুলি কওঁ দিস ইজ বায়ো ম্যাগনিফিকেশন তো শুদ্ধ উত্তৰটো হ'ব বি নম্বৰ আৰু বি নম্বৰৰ এনসাৰটো আমি ডাৰ্ক কৰি দিম এতিয়া আহিল আৰু এটা ইন্টারেস্টিং কোশ্চেনটো হল কি তলত দিয়া কোনখন দেশত শিশু শ্রমিক খনিত নিযুক্তি দিয়া হয় এ নম্বৰ ভাৰত বি নম্বৰ ব্ৰাজিল সি নম্বৰ মেক্সিকো ডি নম্বৰ ইন্দোনেছিয়া এই যে শিশু শ্রমিক চাইল্ড লেবাৰত মাইন খনিবিলাকত কোন দেশে নিযুক্তি দিয়ে বা কোন দেশৰ এই চাইল্ড লেবাৰে বেছি কাম কৰে কোন দেশৰ সেইটো নিশ্চয় অপশনত আছে কি এ ভাৰত বি ব্ৰাজিল সি মেক্সিকো ডি ইন্দোনেছিয়া তো আমাৰ শুদ্ধ উত্তৰটো হ'ব কি আমাৰ দেশ ভাৰতবৰ্ষ গতিকে তুমি ভাৰতবৰ্ষত ডাৰ্ক কৰি দিলে এতিয়া আমি 26 নম্বৰ প্ৰশ্নলৈ আহো 26 নম্বৰ প্ৰশ্নত কৈছে কি জৈৱ বৈচিত্ৰতা এ বিষুৱ অঞ্চলৰ ফালে বৃদ্ধি হয় বি বিষুৱ অঞ্চলৰ ফালে কমি যায় সি সমগ্ৰ অঞ্চলত একে থাকে ডি অক্ষাংশৰ পৰিৱৰ্তনৰ কোনো প্ৰভাৱ নপৰে এই যে জৈৱ বিচিত্ৰতা এই জৈৱ বিচিত্ৰতাটো কি হয় ইয়াতে চাৰিটা অপশন দিয়া আছে কোনটো শুদ্ধ হ'ব এই বিষুৱৰ ফালে বৃদ্ধি পায় সকলো মতে দেখিবা জৈৱ বৈচিত্ৰতা সকলো মতে বিষুৱৰ ফালে কি হয় বৃদ্ধি হয় 27 নম্বৰ মানুহৰ ক্ৰিয়াকলাপৰ কাৰণে সৃষ্টি হোৱা পৰিৱেশৰ অসাৱধানজনক পৰিৱৰ্তন কোৱা হয় এ পাৰিস্থিতিক উপদ্ৰৱ বি বিপৰ্যয় সি পাৰিস্থিতিক নিম্নীকৰণ ডি প্ৰদৰ্শন ইয়াতে শুদ্ধ উত্তৰ হ'ব কি মানুহ ক্ৰিয়াকলাপৰ পাৰিস্থিতিক নিম্নীকৰণ হয় এই সি নম্বৰটো হ'ব আমাৰ উত্তৰ হয়নে সি নম্বৰত বোল্ড কৰি দিয়া 28 নম্বৰ আঞ্চলিক আৰু স্থানীয় প্ৰজাতি ভিন্নতাৰ সূত্র জোখা প্ৰথা কি বুলি কোৱা হয় এইটো বি নম্বৰ বিটা এ নম্বৰত আছে কি আলফা ভিন্নতা বি নম্বৰত বিটা ভিন্নতা সি নম্বৰত গামা ভিন্নতা ডি নম্বৰত ডেল্টা ভিন্নতা গতিকে শুদ্ধ উত্তৰটো হ'ব কি বিটা ভিন্নতা ইয়াতে কি হ'ব বিটা ভিন্নতা কত আছে বি নম্বৰত জনসংখ্যাৰ সূচকৰ বৃদ্ধিৰ সূত্ৰটো হ'ব a dn by dt equal to rn b dt by dr equal to rn c dn by rn equal to dt drn by dn equal to dt আমাৰ শুদ্ধ উত্তৰটো হ'ব এইটো এটা কিন্তু মুখস্থ ৰাখিবা কাৰণ জনসংখ্যা বৃদ্ধিৰ সূচকৰ সূত্র এইটো আৰু 30 নম্বৰত আছে আটাইতকৈ সহজ প্ৰশ্ন এইটো হল কি নবীকৰণযোগ্য শক্তিৰ উৎস হৈছে নবীকৰণযোগ্য শক্তিটো কি বুলি কয় যিবিলাক শক্তি এবাৰ কি শেষ হৈ গলেও আমি পুনৰ উদ্ধাৰ কৰিব পাৰো সেইবিলাক শক্তিৰ উৎসকে নবীকৰণযোগ্য শক্তিৰ উৎস বলে এই নবীকৰণযোগ্য শক্তিৰ উৎসখিনি আমি কেতিয়া পৃথিৱীৰ পৰা শেষ হৈ নাযাব গতিকে শুদ্ধ উত্তৰটো হ'ব ইয়াতে কি আছে এই নম্বৰত কয়লা বি নম্বৰত পেট্ৰলিয়াম সি নম্বৰত উদ্ভিদ ডি নম্বৰত ইউৰেনিয়াম কয়লাটো এদিন শেষ হৈ যাব পেট্ৰলিয়ামো শেষ হ'ব ইউৰেনিয়ামো হ'ব উদ্ভিদটো শেষ হৈ নাযায় গতিকে শুদ্ধ উত্তৰটো হ'ব কি সি নম্বৰ উদ্ভিদ তো এইখিনি আছিল তোমালোকৰ টেট 2019 এলপি ইবিএছৰ কোশ্চেন সলিউশন ইয়াৰ ওপৰত তিনিটা ভিডিও কৰিছো আৰু আগতে মই ইবিএছৰ 2012 দুটা ভিডিও কৰিছো মোৰ পাঁচটা ভিডিও তোমালোকে চাবা তাৰ পৰা ভালেখিনি কোশ্চেন কমন কৰিবা আৰু কমন পৰা মানে তোমালোকৰ টেটত পাস কৰা সহজ হ'ব আৰু তোমালোকক এটা কথা কৈ থৈ দিও অংকৰ কাৰণে মোৰ এটা চেনেল আছে এই চেনেলটোত তোমালোকৰ টেটৰ কাৰণে কোশ্চেন সলভ কৰা হৈ আছে গতিকে তোমালোকে তাত এই অংক চেনেলটো চাবা সাবস্ক্ৰাইব কৰি লবা আৰু এই ভিডিওৰ ডেসক্ৰিপচনত হেতৰ লিংক দি আছে मैथ्स অসম বুলি সেইটো তোমালোকে সাবস্ক্ৰাইব কৰি চাবা থ্যাংক ইউ